গুৱাহাটীৰ ফৰেষ্টত যিখিনি নন ইণ্ডিজেনাছ মানুহ আছে তেওঁলোকক আমি এটা সাৰ্ভে কৰি দিছো মই ওয়াৰ্ডটো আকৌ ৰিপিট কৰিছো নন ইণ্ডিজেনাছ অৰ্থাৎ থলুৱা মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই খিলঞ্জিয়া মানুহৰ ক্ষেত্ৰত আমি সাৰ্ভে কৰা নাই কিন্তু যিসকলে মহানগৰীৰ ডেমোগ্ৰাফিটো ডিস্টাৰ্ব কৰিবৰ কাৰণে বিভিন্ন জায়গাত আহি বাস কৰিছে তেওঁলোকৰ আমি মাত্ৰ সাৰ্ভে এটা কৰিছো যে কিমান এনেকুৱানো মানুহ সোমাইছে কিন্তু ইয়াতে খিলঞ্জিয়া মানুহখিনিৰ ক্ষেত্ৰত একো আমি কৰা নাই কাৰণ তেওঁলোকক বসুন্ধৰা 3ত আমি মাটিৰ পট্টা দিবৰ কাৰণে ব্যৱস্থা কৰিছো আৰু এইটো অনলি ফৰ ফৰেষ্ট ৰেভিনিউ ল্যান্ডৰ ক্ষেত্ৰতো কোনো সাৰ্ভে হোৱা নাই আৰু মই ভাবো যে আমাৰ যিখিনি অসমীয়া মানুহ বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই আৰু তেনেকুৱা কোনো সাৰ্ভেও চৰকাৰে কৰা নাই সাৰ্ভে ইজ স্ট্ৰিক্টলি লিমিটেড টু নন ইণ্ডিজেনাছ পিপল যেটো তিনিটা প্ৰজন্ম যেটো আমাৰ ইয়াতে নাই তিনিটা প্ৰজন্ম ধৰ্মৰ লগত কথা নাই যদি তিনিটা প্ৰজন্ম অসমত আছে তেতিয়াহলে আমি সাৰ্ভে নকৰো কিন্তু তিনিটা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহলে আমি সাৰ্ভে কৰিম 2 দিনৰ ভিতৰত উচ্ছেদ কৰাটো সম্ভৱ নহয় গুটে মানুহবোৰ উৰিয়াম ঘাটতে লাগি আছে এটা 2 দিনৰ কথাতে একো নাই কিন্তু যিকোনো দিনতে আমি গুৱাহাটীখনকো অলপ খালি কৰিব লাগিব নহলে গুৱাহাটীৰ বোজ অলপ বাঢ়ি গৈছে গুৱাহাটীয়ে ইমান মানুহ লবই নোৱাৰে গুৱাহাটীত যদি থাকিব পাৰে 10 লাখ মানুহ আছে 20 লাখ গতিকে কিন্তু আমাৰ মই দুই এখন পেপাৰত দেখো যে অলপ আমাৰ থলুৱা মানুহখিনিক আতংকিত কৰি দিব খোজে এই চৰকাৰে থলুৱা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো চিন্তাও কৰা নাই গতিকে কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰি দিছো মই দেখি আছো যে দুই এখন পেপাৰে হেডলাইনটো কৰি খিলঞ্জিয়া থলুৱা মানুহৰ কথা কয় আৰু তেওঁলোকে এটা পেনিক সৃষ্টি কৰি কাবাক বচাব চেষ্টা কৰে কিন্তু মই ভাবো যে ৰাইজে আমাক বিশ্বাস কৰে গতিকে কোনো পেনিক নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ